So hello everyone, welcome to my another vlog. যদি আপোনালোকক মোৰ চেনেলটো ভাল লাগে তেন্তে আপোনালোকে সাবস্ক্ৰাইব এটা কৰি দিব। আজি মানে মই কলেজ গৈছিলো, এতিয়া মানে সেকেন্ড ইয়াৰ পৰীক্ষা চলি আছে, সেইকাৰণে আমাক জলদি ছুটি দিছে মানে সেইকাৰণে ক্লাছ মানে হেৰি 12টাতে ছুটি দিলে, সেইকাৰণে আমি ভাবিছো ইনে টাউনৰ পৰা অলপ ফুৰি আহোঁগে বুলি, সেইকাৰণে ভাবিলো ব্লগ এটাও বনাই লওঁ। সেইকাৰণে মই আহিছো আৰু এয়া মোৰ লগৰজনী আহিছে, আমি আজি যাম চিটোলে আৰু আপোনালোকে চাই থাকিব আৰু মোৰ ব্লগটো যদি ভাল লাগে লাইক কমেন্ট এটা কৰি দিব। এতিয়া আছো আমি দলঙৰ ওচৰত, আমি টেম্পুৰ পৰা নামিলো, এতিয়া খোজকাঢ়ি যাম এখন বৰুৱা চাৰিআলিলৈকে, চাই থাকিব। এইখন আমাৰ অভাৰব্ৰিজ যে বনাই আছে, অলমোষ্ট কমপ্লিট হ'লে আৰু অপেনিং হ'ব 12 তাৰিখে। এতিয়া যাব নিদিয়ে যেনিবা সেইফালৰ পৰা, কাৰণে আমি চাইডে গৈ থাকিম আৰু। গাইজ এতিয়া আমি অলপ পালোহি অভাৰব্ৰিজৰ ফালে, আৰু ইয়াত ইমানে ধূলি চায়ে ভয় লাগিছে, মানে গোটেই নাকে মুখে চবতে সোমাব। এতিয়া গোটেই কোলা হৈ আছে দূৰৰ পৰাই, দেখাইছোঁ ৰ'ব। এয়া দেখিছেনে, বহুত ধূলি হৈ আছে, যোৱাৰ লগে লগে মাথা চাথা চব লেতেৰাই হৈ যায়। গাইজ এতিয়া আমি যাম ফুচকা খাবলৈ, বহুত দিনৰ পিছত আহিছোঁ টাউন, ফুচকাটো খাবই লাগিব। ফুচকা খাই আমি বৰুৱা চাৰিআলি পামগৈ। এয়া তেল ডিপু চাইডত ইয়াতে এয়া আংকলটোৰ ওচৰত ফুচকা খাবহি। চ' গাইজ আমি ফুচকা খাই আহিলোঁ, আৰু আপোনালোকক যে মই দেখালোঁ ফুচকাৱালা হেৰি তেল ডিপুটো পাৰ হৈ, সেই মানুহটোৰ ওচৰত আপোনালোকক খাব বহুত ভাল লাগে। মিঠাটো দি পানী দি দিবলৈ ক'ব, ময়ো তাতেই খাওঁ, আৰু মিঠাটো দি পানী দি দিবলৈ ক'ব আৰু সেইটো খাব, আৰু বহুত টেষ্টি লাগে, খালে খায়ে থাকিব মন যায়। মই সেইকাৰণে তাতেই খাওঁ সদায়, আপোনালোকেও আহি এদিন ট্ৰাই কৰিব। আমি এতিয়া শংকৰ হলৰ ওচৰত পাইছোঁহি, চাই থাকিব। এইফালে যাব পাৰিব পাৰি মানুহটো গ'ল নহয়, পাৰিলে ওলাব গ'ল গাইজ। পেণ্ডেলটো যে দেখিলে তাৰ ভিতৰেদি আহিলোঁ আমি, কাৰণ বৰুৱা চাৰিআলিত ইয়াত পেণ্ডেল পাতিছে, অভাৰব্ৰিজটো হেৰি হ'ব যে, আৰু মামাও আহিব, মেইনকৈ মামা মেইন, আৰু সেইকাৰণে ডাঙৰকৈ দিছে পেণ্ডেল। আমি এতিয়া পালোহি বৰুৱা চাৰিআলি কেনেকৈ আহিব লগা হৈছে, গোটেইখন হেৰি আছে। তো গাইজ বৰুৱা চাৰিআলি যিটো আছিল তাৰ মুখামুখি যিটো ৰাস্তা গাৰ্লছ স্কুলখন আছে, সেইফালে সোমাই আহিব আপোনালোকেও যদি চিটোত আহিব বিচাৰে, যিসকলে চিনি নাপায়। তাৰপিছত এইফালে গৈ দেখাম আপোনালোকক, বেছি দূৰলৈ যাব নালাগে। এই জৱাহৰলাল নেহেৰু পাৰ্কখন, এইখন হ'ল নেহেৰু পাৰ্কখন পাৰ হৈ মেলি অকণমান যাব লাগে। তাৰপিছত তাতে মেইনকৈ থাকিব আপোনালোকৰ কি আছে ফুলটোৰ নাম, বগেনভেলিয়া ফুলটো থাকিব এইটো চাইডে, আৰু আপোনালোকে দেখাই দিব চিধাকৈ গৈ ফালে দেখাই দিম বাৰু, আপোনালোকক চাই থাকিব। গাইজ এয়া হৈছে এইফালে বগেনভেলিয়া ফুল এয়া, আৰু এইফালে চিধা যাব লাগে, সেইডোখৰত আছে চিটোখন, দেখাম বাৰু। এয়া আমি এইফালে অলপ সোমাই আহিলোঁ, এইফালে সন্ধিয়া আছে কফি কাউণ্টি, মানে চিটোখন দেখাম বাৰু। গাইজ আমি আহি পালোহি, খালি ইয়াত বহুত গৰম, লাইট নাই নেকি, আন্ধাৰো হৈ আছে গোটেইখন, যিটো ভাবিলোঁ সেইটো খুচ হৈ গ'ল। অলপ এইটো জ্বলি আছে আৰু বাকী ফেন চেন একোৱে নাই, আৰু আন্ধাৰ লাগিছে। এইফালেও আছে মানে জেগা, খালি তাত আন্ধাৰ হৈ আছে। আমি জাষ্ট এতিয়া আহি বহিছোঁহি, আৰু বহুত গৰমো লাগিছে। এতিয়া আমি চাওঁ কি অৰ্ডাৰ দিওঁ খাবলৈ। দেখালোঁ
সো গাইজ আমি মেনুখন চালোঁ, তাৰপিছত আমি ডিচাইড কৰিলোঁ কি খাম। আমি চিজ পিজ্জা এটা আৰু চেণ্ডউইচ এটা আৰু চাহ খাম বুলি ভাবিছিলোঁ, কিন্তু পিজ্জাটো নাই। পিজ্জাটো আমাৰ খাবলৈ বহুত মন আছিলে, সেইকাৰণে সেইটো খোজ হৈ গ'ল। এতিয়া আমি ভাবিছোঁ আৰু কি খাওঁ, আৰু গৰমো লাগিছে বহুত, লাইট চাইট একোৱে নাই, আজি চব খোজ হৈ গ'ল। আমি এতিয়া চাওঁ কি খাওঁ। তো হেল্ল' গাইজ, কথাটো কি হ'ল মানে আমি চিটোত গ'লোঁ, তাৰ মানে পৰিস্থিতিটো ইমান এটা ঠিক নাই। প্ৰধানকৈ তাত লাইট নাই, আৰু লাইট নাই। আমি পিজ্জা অৰ্ডাৰ দিলোঁ, পিজ্জাও নাই, আৰু চেণ্ডউইচটো দিছোঁ, সেইটো টাইম লাগিব কাৰণ লাইটটো নাই কাৰণে, আৰু ইমান টাইমটো আমি ৰখিব নোৱাৰোঁ। চাহটো হ'ল, চেণ্ডউইচটো হোৱা নাই, সেইকাৰণে আমি গুচিকৈ আহিলোঁ। আমি বোলো বেলেগ এদিনা আহিম, সেইকাৰণে গুচি আহিলোঁ। অৰ্ডাৰটো দিলোঁ, কিন্তু বহুত দেৰি হ'ব কাৰণে আমি গুচি আহিলোঁ। সেইকাৰণে আমি এটা ভাবিছোঁ ক'ত যে আমি মাইনা ফাষ্ট ফুড যাওঁ বুলি ভাবিছোঁ। তাত ফ্ৰাইড ৰাইচটো বহুত ভালকৈ দিয়ে, বহুত মানে মই আগতে খাই থাকোঁ, এতিয়া বহুত দিন খোৱা নাই, মিছ কৰিছোঁ। সেইকাৰণে তালৈকে যামগৈ বুলি ভাবিছোঁ ওচৰত। ত' চাই থাকিব আপোনালোকে। খালি চিটলৈ অহাটো আজি অলপমান খুচ হৈ গ'ল, যিটো এক্সপেক্টেশ্যন আছিল চব মানে গ'লগৈ। এতিয়া আমি যাওঁ মাইনা ফাষ্ট ফুড, নহ'লে ক'ত যাওঁ নাজানো, দেখাম বাৰু। এয়া বগেনভেলিয়া ফুলটো পাৰ হৈ এডোখৰতে আছে মাইনা ফাষ্ট ফুড। তাতে মানে আপোনালোকেও আহিব, তাত বহুত টেষ্টি দিয়ে, তাকো বহুত ভাল প্ৰাইজতে দিয়ে। ৰোল দিয়ে, ফ্ৰাইড ৰাইচ দিয়ে, বহুত চব দিয়ে, দেখাম বাৰু আপোনালোকে। আমি এতিয়া আহি পালোহি মাইনা ফাষ্ট ফুড, তালৈকে যাওঁ আৰু। গাইজ আমি এতিয়া আহি পালোহি আৰু অৰ্ডাৰ দিলোঁ, আহিব, খাম আৰু তাৰপৰা যাম আৰু। যিটো ভাবি আহিছিলোঁ সেইটোতো নহ'ল। চ' গাইজ আমি আহিলোঁ, ওলাই মেলি এতিয়া খাই বৈ, আৰু ফ্ৰাইড ৰাইচটো বহুত ভাল লাগিলে। আপোনালোকেও আহিলে ট্ৰাই কৰিব পাৰিব, বহুত ভাল লাগে। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। চ' গাইজ আমি তেতিয়া খাই বৈ ওলালোঁ, তাৰপিছত আমি টেম্পুত উঠিলোঁ। মই এতিয়া আহি পাইছোঁহি, ৰাস্তাত আছোঁ। আজি মানে পপত হৈ গ'ল আমাৰ, কাৰণ কলেজৰ পৰা আমি গ'লোঁ টাউনো নহয়, বৰুৱা চাৰিআলিৰ ভিতৰত ইমান ষ্ট্ৰাগল কৰিলোঁ। তাৰপিছত আমি য'লৈ গ'লোঁ তাত হৈ গ'ল খোজ, মানে যিখিনি এক্সপেক্টেশ্যন আছিল সেইখিনি একো নহ'ল তেনেকুৱা। তাত লাইট নাছিল, গৰম, লগতে যিকেইটা অৰ্ডাৰ দিলোঁ নহ'লো, দেৰি হ'ল, সেইকাৰণে আমি গুচি আহিলোঁ। সেইকাৰণে আমি আৰু মাইনা ফাষ্ট ফুডতে গ'লোঁ। তাৰপিছত তাতে আৰু ফ্ৰাইড ৰাইচ খালোঁ, কিন্তু ভালেই লাগিলে বাৰু ফ্ৰাইড ৰাইচটো। মাইনা ফাষ্ট ফুডৰ মানে ভাল লাগে খাই, আপোনালোকেও যাব পাৰিব। চ' এতিয়া মই ঘৰ পাইছোঁহি, আৰু ব্লগটো যদি আপোনালোকক ভাল লাগে তেন্তে আপুনি ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে, বাই।